বিজয় হাজাৰে ট্ৰফি 2025-26 আজিৰ পৰা আৰম্ভ হৈছে আৰু আজি কেইবাখনো মেটচ অনুষ্ঠিত হৈছে আৰু ODI ফৰ্মেটত খেলা হয় মেচকেইখন। গতিকে ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হৈছিলে। আজি অসমৰো প্ৰথমখন মেচ অনুষ্ঠিত হৈছে। তো অসমে বৰোদাৰ লগত খেলিছিলে মেচ আৰু বৰোদাৰ লগত অসমে 5 উইকেটত পৰাস্ত হৈছে মেচখনত। আৰু মেচখনৰ কথা ক'বলৈ যদি যাওঁ তেতিয়াহ'লে এই মেচখনত বৰোদাই টছত জয়ী হয় অসমক বেটিং কৰিবলৈ দিছিলে আৰু অসমে প্ৰথম বেটিং কৰি 282 ৰান কৰিছিলে আৰু 282 ৰান কৰি অল আউট হৈছিলে 48 অভাৰ 4 বলত। তো চাবলৈ গ'লে অসমে ইমান বেয়া বেটিঙো কৰা নাই, যদিও অল আউট হৈছে আৰু 8টা বল ৰৈ গ'ল। তো অসমৰ বেটিং কাৰ্ডখন যদি চাবলৈ যাওঁ, প্ৰদ্যুৎ শইকীয়া আৰু স্বৰূপম প্ৰকাশ অপেনাৰ আহিছিলে। প্ৰদ্যুৎ শইকীয়া খুব ভাল ইনিংছ খেলিছিলে 67 ৰানৰ আৰু প্ৰদ্যুৎ শইকীয়াক আমি দেখি আহিছোঁ ছয়ন মছলা ট্ৰফিটো ভাল খেলা। তাৰপিছত কেপ্টেইন হিচাপে আছে সুমিত ঘাটিকাকৰ। যিহেতু ৰোহিত পৰাগ নাই, কেপ্টেইন হিচাপে সুমিত ঘাটিকাকৰে 55 ৰান ভাল খেলিছে। ডিপি দাসে 13 ৰানত আউট হৈছে। নেহাৰ ডেকা 23 ৰানত আউট হৈছে। নেহাৰ ডেকা এগৰাকী ভাল বেটছমেন হয়। তো 23 ৰান কৰিবলৈ সক্ষম হ'ল আজি মেচখনত। শিৱশংকৰ ৰয়ে খুব সুন্দৰ খেলিছে 55 ৰানৰ। আকাশ সেনগুপ্তা 22 ৰান আৰু মালাকাৰে 13 ৰান কৰি আউট হৈছে। অসমৰ ইনিংছটো এটা ভাল লাগিছে যে 3গৰাকী বেটছমেনে কিন্তু অৰ্ধশতক ৰান কৰিছে আজি মেচখনত। প্ৰদ্যুৎ শইকীয়া, সুমিত ঘাটিকাকৰ আৰু শিৱশংকৰ ৰয় 3গৰাকীয়ে ভাল ইনিংছ খেলিছে, ভাল বেটিং কৰিছে, 3গৰাকী অৰ্ধশতক ৰান কৰিছে। তো 282 ৰান কৰিবলৈ সক্ষম হ'ল আৰু 8টা বল ৰৈ গ'ল। আৰু এই মেচখনত বৰোদাই বেটিং কৰিবলৈ আহি 5টা উইকেটত 283 ৰান কৰি 5 উইকেটত জয়লাভ কৰিছে 48 অভাৰ 5 বলত আৰু 13টা বল ৰৈ গ'ল। এতিয়া বলিং কাৰ্ডখন যদি আমি অসমৰ চাওঁ তেতিয়াহ'লে মুক্তাৰ হুছেইনে 9 অভাৰত 57 ৰান দিছিলে। এটা উইকেটো লাভ কৰা নাই মুক্তাৰ হুছেইনৰ বল চাবলৈ গ'লে বেয়া হৈছে আজি। মালাকাৰ 5 অভাৰ 27 ৰান দি এটা উইকেট লাভ কৰিছে। আকাশ সেনগুপ্তা 5 অভাৰ 37 ৰান দিছে। অভিনৱ চৌধুৰীয়ে 9 অভাৰ 5 বলত 63 ৰান দিছে। লহকৰে 8 অভাৰ 43 ৰান দি এটা উইকেট লাভ কৰিছে। স্বৰূপম প্ৰকাশ 9 অভাৰ 44 ৰান দি 3টাকৈ উইকেট লাভ কৰিছে। স্বৰূপম প্ৰকাশে খুব সুন্দৰ বলিং কৰিছে। লগতে শিৱশংকৰ ৰয় 2 অভাৰত 11 ৰান দিছে। তো চাবলৈ গ'লে অসমে বেটিং বেয়া কৰা নাছিলে। বৰোদা এটা ভাল টীম, কুণাল পাণ্ডে কেপ্টেইন বৰোদা টীমটোৰ। তো 282 ৰান কৰিছিলে আৰু 8টা বল যিহেতু ৰৈ গ'ল, এই 8টা বলো যদি খেলিব পাৰিলেহেঁতেন অসম দলটোৱে তেতিয়াহ'লে নিশ্চয়কৈ 15-20 ৰান কৰিব পাৰিলে হয় আৰু 15-20 ৰান কৰিলে ইফালে আকৌ যদি বলিঙো যদি অলপ ভাল কৰিলে হয়, যিহেতু মুক্তাৰ হুছেইনে আজি এটা উইকেট পোৱা নাই। মুক্তাৰ হুছেইনে উইকেট পালে মেচখনৰ ৰিজাল্ট বেলেগ এটা হ'লহেঁতেন, অসমৰ পক্ষতো আহিলহেঁতেন। কাৰণ মুক্তাৰ হুছেইনে আমি দেখিছোঁ, আগৰ মেচবিলাকত দেখিছোঁ মুক্তাৰ হুছেইনে যেতিয়াই ভাল বলিং কৰে অসমৰ পক্ষত মেচবিলাক আহে। তো চাবলৈ গ'লে মেচখনত যদি বলিং অকণমান ভাল কৰিলে হয়, এটা দুটা উইকেট অলপ খুব সোনকালে যদি লৈ ল'লে হয় তেতিয়াহ'লে আৰু ইফালে যদি আৰু 15-20 ৰান কৰিব পাৰিলে হয়, সম্পূৰ্ণ 50 অভাৰ যদি খেলিব পাৰিলে হয় অসম দলটোৱে, তেতিয়াহ'লে মেচখনৰ ৰিজাল্ট হয়তো অসমৰ পক্ষতো আহিলহেঁতেন। আৰু ইমান সহজে বৰোদাই জয়লাভ কৰিব পৰা নাই আজি অসমৰ লগত, সেইটো ভাল লাগিছে। অসমৰ লগত ফাইট কৰি জিকিব লগা হৈছে। 47 অভাৰ 5 বল লাগি গৈছে 283 ৰান কৰোঁতে আৰু গতিকে ভাল লাগিছে। অসমে বেটিং ঠিক ঠাক কৰিছিলে আৰু বলিং যদি অকণমান ভাল কৰিলেহেঁতেন আৰু 50 অভাৰ যদি খেলিব পাৰিলেহেঁতেন নিশ্চয়কৈ ভাল ৰিজাল্ট এটা আমি পালোহেঁতেন অসমৰ। তো নেক্সট মেচখন অসমৰ আছে 26 তাৰিখে আছে জম্মু এণ্ড কাশ্মীৰৰ লগত। একেটা সময়তে 9 বজাৰ পৰা লৈ আহিম সেই মেচখনৰ আপডেট। তেতিয়ালৈকে এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। চাই থাকিব ভিডিঅ'বিলাক, সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।